আজি একদম মূৰত হেলমেট লগাই আৰু চকুত চশমা পিন্ধি মই আহি পাই গ'লোহি আমাৰ খটিকটীয়াতে থকা বিনায়ক অটোমোবাইলছত। কাৰণ আজি আছিলে আমাৰ ডিলাৰত দুটাকৈ স্কুটি লঞ্চিং আৰু তাৰ কাৰণে কেইজনমান ইনফ্লুৱেঞ্চাৰকো ইনভাইট কৰা হৈছিল আৰু তেখেতলোকেও ইতিমধ্যে ডিলাৰত আহি উপস্থিত হ'ল আৰু তেখেতলোকক বেক অফিচত অকণমান সময় বহিবলৈ দিলে আৰু তেওঁলোকে কিবা আলোচনা কৰি আছিলে। তাৰপিছতে আমাৰ আহি গ'ল নগাঁৱৰে বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু এইফালে লঞ্চ কৰিব লৈছে প্ৰথম স্কুটিখন আৰু সেইখনেই হৈছে জুপিটাৰৰ 110, যোনটো জুপিটাৰৰ 110ৰ নতুন মডেল আহিছে সেইখনে এইফালে লঞ্চ কৰিছে আৰু আপোনালোকে ষ্টাইলটো দেখিয়ে গম পাইছে চাগে কমপ্লিটলি চেঞ্জ কৰি দিছে ষ্টাইলটো আৰু আপোনাৰ নতুন বহুত ফিচাৰ্ছো দিছে। আপোনালোকে লুকছটো দেখিয়ে গম পাইছে চাগে বহুত ভাল ফিচাৰ্ছ আহিছে আৰু প্ৰথমতে এইখন লঞ্চ কৰাৰ পিছতে আমাৰ ছেকেণ্ডখন স্কুটি লঞ্চ কৰিছে আমাৰ যোনসকল ইনফ্লুৱেঞ্চাৰ্ছ আছিলে সিহঁতে আৰু এইখন আছিলে এণ্ট্ৰক এক্সপিৰ যোনখন নতুন কালাৰ এটা আহিছে সেইটো লঞ্চ কৰিছে আৰু কালাৰটো হৈছে মেট ব্লেক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হৈছে কালাৰকেইটা দেখি পেলাই তেতিয়াহ'লে আপোনালোকে নিশ্চয় আমাৰ ডিলাৰত আহিব পাৰিব আৰু আহি ইয়াৰ বিষয়ে আৰু ভালদৰে জানিব পাৰিব। আৰু তাৰপিছত আমাৰ যিসকল ইনফ্লুৱেঞ্চাৰ্ছ আছিলে সকলোৱে টেষ্ট ৰাইড ল'বলৈ গ'ল আৰু যোনে চলাব পাৰে সিহঁতে গৈছে টেষ্ট ৰাইডটো ল'বলৈ কাৰণে। আৰু আপোনালোকে যদি টেষ্ট ৰাইড ল'বলৈ বিচাৰিছে বা আপোনালোক যদি ইণ্টাৰেষ্টেড আছে টেষ্ট ৰাইড ল'বলৈ কাৰণে তেতিয়াহ'লে আহক আমাৰ ডিলাৰলৈ এবাৰ ভিজিট কৰক আৰু আপোনালোকেও ফ্ৰীতে ধুনীয়াকৈ টেষ্ট ৰাইড ল'ব পাৰিব আৰু আপোনালোকে চলাই এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় সেইটো আগতীয়াকৈ অনুভৱ কৰিব পাৰিব। আৰু তাৰপিছত যিসকল ইনফ্লুৱেঞ্চাৰ্ছ আছিলে সকলোৱে ধুনীয়াকৈ নিজৰ চেনেলৰ কাৰণে ভিডিঅ' কেইটামান বনাই ল'লে আৰু আমি অকণমান হেল্প কৰিলোঁ সকলোকে। তাৰপিছত যিহেতু আমাৰ সামৰণি কৰিবলৈ সময় হ'ল আৰু সেইকাৰণে সকলোকে এখন গামোচাৰ লগতে আৰু এটা ধুনীয়া গিফ্ট দিয়া আৰু সকলোৱে আমাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ বাবে বহুত বেছি ভালো লাগিল বাৰু, কাৰণ যিহেতু সকলোকে ইমান লগ নেপাওঁৱে আৰু কিবা এটা কাৰণৰ কাৰণে সকলোকে আজি একেলগে লগ পাইছোঁ আৰু কথা বতৰাও পাতিছোঁ, তাৰ কাৰণে বহুত বেছি ভাল লাগিলে। আৰু তাৰপিছত আছিলে আমাৰ কেক কাটিং। যিহেতু দুটাকৈ স্কুটি লঞ্চ কৰা হৈছে তো আমাৰ দুটা কেক কাটিং কৰা হৈছে আৰু প্ৰথম কেক কাটিং কৰিছে আমাৰ সাজিদ দাৰ সৰু পোৱালিটোৱে কেক কাটিংটো কৰিছে আৰু সৰু বাচ্চা মৰমো লাগিছে বৰ দেখিবলৈ। তাৰপিছত আমাৰ ছেকেণ্ড কেক কাটিংটো কৰাৰ সময় হৈ গ'ল আৰু ছেকেণ্ড কেকটো কাটিং কৰিছিলে আমাৰ ডিলাৰৰ ষ্টাফে সকলোৱে গোটেইকেইজনে মিলি পেলাই ধুনীয়াকৈ কেকটো কাটিলে ছেকেণ্ড কেকটো। আৰু এতিয়া আছে আমাৰ লগত চব শিখা আৰু আমাৰ TVSত আহি কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিলে আহি। নতুনকৈ দুখন স্কুটি লঞ্চ হৈছে ইয়াতে, এখন এণ্ট্ৰক আৰু এখন জুপিটাৰ 110। আপোনালোকে যদি ল'ব বিচাৰে আহিব TVS ডিলাৰত। আৰু আমাৰ একচুৱেলি ব্ৰাঞ্চ আছে ডিমৰুগুৰিত, সেইটো কাৰণে কৈ দিয়া। আচ্ছা, মোৰতো ডিমৰুগুৰিত যে আছে তালৈকো যাব আপোনালোক, নিয়েৰ কপিলি নাৰ্ছিং হোম। আৰু এতিয়া আছে আমাৰ লগত সাজিদ দা আৰু তেওঁৰ অনুভৱটো কেনেকুৱা আমি জানিব বিচাৰিছোঁ। নমস্কাৰ, আপোনালোকে যিটো ভিডিঅ' চাইছে এই ভিডিঅ'টো চাই থকাৰ কাৰণে প্ৰথমে ধন্যবাদ জনাইছোঁ সকলো অসমবাসী ৰাইজলৈ। আৰু তেওঁ যে ভিডিঅ' বনাইছে তো নিশ্চয় কিবা এটা কাৰণত বনাইছে, তো আপোনালোকে বুজি পাইছে। গতিকে এই আপোনাৰ বিনায়ক TVSত আহি খুবেই ভাল লাগিলে আৰু তেওঁলোকৰ এমপ্লয়, তেওঁলোকৰ কৰ্মকৰ্তা, লগতে যিগৰাকী স্বত্বাধিকাৰী বা যিগৰাকী মেনেজাৰ সকলোকে ভাল লাগিলে। বহুতে আমি চেলিব্ৰেশ্যন কৰিলোঁ। গতিকে আজি দুখন স্কুটি আজি ইন'গ্ৰেশ্যন আছিলে, এখন TVS জুপিটাৰ আৰু এখন হ'ল TVS এণ্ট্ৰ'। গতিকে দুইখনে নতুন ফিচাৰ্ছৰ সৈতে লৈ আহিছে। গতিকে আপোনালোকে ভিডিঅ'ত চাব আৰু ভাল এটা ৰেছপন্স পাব। থেংক ইউ। আপুনি অহাৰ কাৰণে আমাৰ বহুত ভাল লাগিলে বাৰু, ধন্যবাদ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।